1 লাখ নিযুক্তিৰ বাবে আৰু 3টা নিযুক্তি বাকী আছে। গতিকে মই ভাবোঁ যে আগষ্ট মাহত বা ছেপ্টেম্বৰ মাহৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা পাৰ কৰিব পাৰিম আৰু লাহেকৈ আমি 1.5 লাখ অভিমুখে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব পাৰিম। আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলক আমিতো স্বচ্ছ নিযুক্তি দিলোঁ। স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ নতুন লক্ষ্য হ'ল স্বচ্ছ 1 লাখ নিযুক্তিৰ বাবে আৰু 3টা নিযুক্তি বাকী আছে। গতিকে মই ভাবোঁ যে আগষ্ট মাহত বা ছেপ্টেম্বৰ মাহৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা পাৰ কৰিব পাৰিম আৰু লাহেকৈ আমি 1.5 লাখ অভিমুখে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব পাৰিম। আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলক আমিতো স্বচ্ছ নিযুক্তি দিলোঁ। স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ নতুন লক্ষ্য হ'ল স্বচ্ছ বদলি। স্বচ্ছ বদলিটো কেনেকৈ হ'ব? 2 অক্টোবৰৰ পৰা এটা আমি পৰ্টেল খুলিম। যি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ইজনে সিজনৰ জেগাত যাব, সিজনে সিজনৰ জেগাত যাব। এইটো পৰ্টেল 24 ঘণ্টাই খোলা থাকিব, ইয়াৰ কোনো দিন আৰু বাৰ নাথাকে। প্ৰত্যেক 2 মাহৰ মূৰে মূৰে যিমান মিউচুৱেল এপ্লিকেশ্যনৰ আবেদন জমা হ'ব আমি সেইখিনি কৰি গৈ থাকিম। কিছুমানে যদি মিউচুৱেল কৰিব অসুবিধা অলপ ঘূৰাই পেলাই কৰিব লাগে, যে কোনোবা লখিমপুৰৰ পৰা ধেমাজিত যাব, ধেমাজিৰ পৰা তেজপুৰত যাব, তেজপুৰজন আকৌ লখিমপুৰত যাব। অলপ যদি একা বেকা বাটেৰেও যদি মিউচুৱেল হয় আমি সেইটো এলাউ কৰি দিম। ইয়াৰ ফলত ট্ৰেন্সফাৰ পষ্টিঙৰ আৰু কোনো ফাইল ডিপাৰ্টমেণ্টত নাথাকিব। যি ধৰণে পৰ্টেলত আহিব সেই ধৰণে পৰ্টেলত ৰিলিজ হৈ গুচি যাব। ইয়াতে আমি এটা চিন্তা কৰি আছোঁ, যেনেকৈ অসম চৰকাৰৰ কৰ্মচাৰী এজনৰ যেতিয়া মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত আমি ফেমিলিটোক পেঞ্চন দিওঁ আৰু অভিয়াছলি পেঞ্চনটো কোনে পায়? পৰিবাৰে পায়, ঘৈণীয়েকে পায়। যদি ছোৱালীজনী ডেকা হয় স্বাভাৱিকভাৱে তাইৰ দ্বিতীয় বিবাহ হ'ব আৰু হোৱা উচিত, তাক আমি সমৰ্থনো কৰোঁ। কিন্তু দ্বিতীয় বিবাহ হৈ যোৱাৰ লগে লগে শহুৰ শাহুৰেকৰ ঘৰৰ পৰা ছোৱালীজনীয়ে নতুন শহুৰ শাহুৰেকৰ ঘৰলৈকে গুচি যায়। দেউতাক মাকৰ খুব কষ্ট হয়। সেইকাৰণে আমি যিমানে এতিয়ালৈকে কম্পেশ্যনেট এপইণ্টমেণ্ট পাই আছে আৰু যিসকলে ভৱিষ্যতে পাব, তাত আমি এটা নিয়ম কৰিব খুজিছোঁ যে 80% পৰিবাৰগৰাকীয়ে পাব, ৱাইফে পাব, আৰু 20% বৃদ্ধ দেউতাক মাকে পাব। তাত 2টা কণ্ডিশ্যন থাকিব। দেউতাক মাকে বেলেগ পেঞ্চন পাব নালাগিব আৰু দেউতাক মাকৰ বেলেগ চৰকাৰী চাকৰি থকা সন্তান থাকিব নালাগিব। এই 2টা কথা হ'লে আমি সেই দেউতাক মাকক আমি 20% আমি পেঞ্চন দিম। তাৰ এটা আমাৰ নীতিগত সিদ্ধান্ত হৈছে, কিন্তু ইয়াৰ বাবে একাউণ্টেণ্ট জেনেৰেল, AG গোটেই ছিষ্টেমটো বদলাব লাগিব। অকণমান 6 মাহ 7 মাহ সময় লাগিব, কিন্তু এই কামটো আমি কৰিবৰ বাবে নীতিগত সিদ্ধান্ত লৈছোঁ। আজিকালি আমাৰ ইঞ্জিনিয়াৰবিলাকে ৰাস্তা চাব নাযায়। ঠিকাদাৰসকলেও ৰাস্তাবিলাক মিস্ত্ৰীসকলৰ ওপৰত দি দিয়ে। মেক্সিমাম মিস্ত্ৰী চৰৰ পৰা আহে, তেওঁলোকৰ কোনো ট্ৰেইনিঙো নাথাকে। পোনে পোনে আহি ইজনক সিজনক দেখাক দেখি কৰি মিস্ত্ৰী হয়। ঠিকাদাৰজনে নাচায়, ইঞ্জিনিয়াৰজনে ছাইডত নাহে। তাৰ ফলত আপোনালোকে দেখিব যে আমাৰ ৰাস্তাবিলাকৰ গাঁতটো মাজত হয়। কিন্তু যদি এটা ৰাস্তা বনায়, ৰাস্তাটো হেলনীয়া কৰি বনায়। গতিকে গাঁতটো ছাইডত হ'ব লাগিব, মাজত হ'বই নোৱাৰে যদি কোনোবাই ৰাস্তাটো নিয়মত বনায়। সেইকাৰণে আমাৰ ইয়াত খেলি মেলি আছে। মিটিঙে পত্ৰই কৈ ৰাইজক সচেতন কৰি থাকিব লাগিব যাতে লাহে লাহে ভাল হয়। এতিয়া আমি ITI বিলাকতো মিস্ত্ৰীসকলৰ ট্ৰেইনিং আৰম্ভ কৰিছোঁ। 2টা দিন পিছত আমি নিয়ম বনাব লাগিব যে PWD ৰোডছত মিস্ত্ৰী অকল প্ৰশিক্ষণপ্ৰাপ্ত মিস্ত্ৰীহে কৰিব লাগিব। তেনেকুৱা লাহে লাহে
4-5 বছৰ লাগিব, লাহে লাহে আমি কথাবিলাক বদলাই গৈ থাকিম। সেপ্টেম্বৰত কৰি নাই, গুৱাহাটীত যিখিনি হৈছে এইটোতো ফ্লাডৰ কাৰণে হৈছে, কিন্তু কামৰ গতি যিমান উচ্চমানৰ হ'ব লাগে আমাৰ নহয়, কাৰণ ঠিকাদাৰটো যোনে তোনে হ'ব পাৰে, তেওঁ ইঞ্জিনিয়াৰ হ'লেও হ'ব পাৰে, ইঞ্জিনিয়াৰ নহ'লেও হ'ব পাৰে। সেইকাৰণে ব্যৱহাৰিক অসুবিধাটো বহুত আছেই, তাৰ মাজতে যুঁজি থাকিব লাগিব। যিমানখিনি পাৰোঁ ঠিক কৰিম, যিমানখিনি নোৱাৰোঁ যুঁজি গৈ থাকিব লাগিব। देखिए, मेरा इसमें कमेंट देना ठीक नहीं है। मैं भी एक प्रदेश का मुख्यमंत्री हूँ। मेरा निवेदन होगा कि हमें ऑलराउंडर मत बनाओ, हर जगह का कमेंट मुझको देना ठीक नहीं है। আমি কালিয়ে মই কৈছোঁ যে প্ৰথম উপনিৰ্বাচনটো ঘোষণা হ'ব লাগিব। ধৰি ল'লো নিৰ্বাচনী আয়োগে উপনিৰ্বাচনে নাপাতো বুলি ক'লে, তেতিয়া কি হ'ব? 20 আগষ্টত উপনিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা ওলাব। ভোটাৰ তালিকা ওলোৱাৰ পিছত নিৰ্বাচনী আয়োগে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। তাৰ পিছতহে বিজেপিয়ে প্ৰাৰ্থী দিব। এতিয়ালৈকে প্ৰাৰ্থীৰ কথা আলোচনা হোৱা নাই। যোৱাকালি মাত্ৰ ৰাজ্যসভাৰ চিট দুটাৰ কাৰণে আমাৰ যিটো পেনেল, সেই পেনেলটো আমি কেন্দ্ৰীয় নেতৃত্বক দিছোঁ। আৰু উপনিৰ্বাচন সম্পৰ্কত এই মুহূৰ্তলৈকে আমি কোনো আলোচনাই কৰা নাই। ময়ো যি আলোচনা শুনো সংবাদ মাধ্যমৰ পৰাই শুনো। চব এইটো মই আগতে ক'লোঁ যে বহুতবাৰ একেটা কথাকে মই কৈ আছোঁ যে যোৰাবাটত হোৱা আনচাইণ্টিফিক হিল কাটিঙৰ কাৰণে আমাৰ গুৱাহাটীত পানীৰ পৰিমাণটো বাঢ়িছে। যিসকলে মোক সমালোচনাও কৰে তেখেতসকলেও চাব যে পানীটো অকল দিছপুৰ চাৰ্কুলত কিয়? পানীটোতো উজান বজাৰত নহয়, পানীটোতো পল্টন বজাৰত নহয়, পানীটোতো পাণ বজাৰত নহয়, পানীটো অকল দিছপুৰৰ আশে পাশে হয়, যিখিনি যোৰাবাটৰ লগত সংলগ্ন। এতিয়া এটাটো মই অনুৰোধ কৰিম, যিসকল ইয়াত ভুক্তভোগী, গ্ৰীণ ট্ৰিবিউনেলত তেওঁলোক যাব পাৰে আৰু মেঘালয়ত হিল কাটিংটো আমি কিছু পৰিমাণে আমি বন্ধ কৰিব পাৰোঁ। যিসকল গুৱাহাটীৰ বানপানীৰ ভুক্তভোগী তেওঁলোকে গ্ৰীণ ট্ৰিবিউনেললৈকে গ'লে বহুখিনি পৰিৱেশ নিৰাময় হ'ব। সেইটো হ'ল নাম্বাৰ 1। চৰকাৰ হিচাপে আমি এটা বিশেষজ্ঞ গ্ৰুপ এটাক আমি এংগেজ কৰিছোঁ যে কেনেকৈ পানীটো বশিষ্ঠ নদী হৈ মৰা ভৰলু হৈ দীপৰ বিলত লৈ যাব পাৰি। দ্বিতীয়তে, কেনেকৈ জুৰিপাৰ আৰু ৰুক্মিণী নগৰৰ পিছেদি আমি শিলখাকুলৈকে লৈ যাব পাৰোঁ, কাৰণ বাহিনীয়ে আৰু অতিৰিক্ত পানী নলয়। এই দুইটা ব্যৱস্থা কৰোঁতে আমাক 3 বছৰ লাগিব, কাৰণ লেণ্ড একুইজিশ্যন লাগিব, মানুহৰ ঘৰৰ মাজেদি নলা বনাই লৈ যাব লাগিব, মানুহৰো সহযোগিতা লাগিব। এনেকুৱা নহয় যে আমি পইচা নিদিয়াকৈ মানুহৰ মাটি ল'ম। এই গোটেইখিনি সজাই পৰাই কৰোঁতে নেক্সট 3টা বছৰ আমাৰ কাৰণে এটা চেলেঞ্জিং হ'ব, প্ৰত্যাহ্বানমূলক হ'ব। देखिए, असम गवर्नमेंट का सारे एम्प्लॉय को भारत सरकार का अनुसार डीए भी मिलते हैं। अपना पिता माता को तीर्थ स्थान ले जाने के लिए छुट्टी भी मिलते हैं। अभी हम ट्रांसफर पोस्टिंग भी सरकारी एम्प्लॉय खुद का ट्रांसफर खुद कर ले, ऐसा एक अनोखा पोर्टल हम 2 अक्टूबर को बनाने जा रहा हूँ। उसको हम लोग शुरुआत करेगा। अभी सरकारी कर्मचारी अपना ट्रांसफर पोस्टिंग के लिए कोई डिपार्टमेंट पे आना जरूरी नहीं है, खाली पोर्टल में एप्लीकेशन करे एक साथियों का साथ कि मैं तुम्हारा जगह में जाऊंगा, तुम्हारा जगह में मैं आऊंगा। एक म्यूचुअल लेके आइए। अगर म्यूचुअल नहीं है तो थोड़ा सा और 2-1 लोगों को बैठ के ग्रुप बना लीजिए कि ये ग्रुप में अगर ट्रांसफर होगा तब हमारा सब खुशी होगा। तब में 1-to-1 म्यूचुअल और ग्रुप म्यूचुअल जो भी होगा हम लोग अलाउ कर देगा। इससे हमने एम्प्लॉयमेंट तो ट्रांसपेरेंट किया, अभी
ट्रांसफर पोस्टिंग भी पूरी तरफ ट्रांसपेरेंट हो जाएगा। जो कोई सोच भी नहीं सकता था असम में इतना ट्रांसपेरेंसी आएगा, हम इतना लेवल तक ट्रांसपेरेंसी को लेके जा रहा हूँ। আজি এজন মহম্মদ তফাইল হুছেইন বুলি এগৰাকী ব্যক্তি ভিসা লৈ কলিকতাৰ নাৰায়ণী হস্পিটেলত ট্ৰিটমেণ্ট কৰিব। তেওঁ কৰিমগঞ্জৰ চুটাৰকান্দিত আহি উপস্থিত হৈছে। আমি তেওঁক এলাউ কৰিছোঁ কাৰণ তেওঁৰ পাছপৰ্টো আছে আৰু ভাৰত চৰকাৰে দিয়া ভিসাও আছে। গতিকে এই মুহূৰ্তলৈকে মহম্মদ তফাইল হুছেইন নামৰ এজন ব্যক্তিয়ে বাংলাদেশৰ পৰা আহিছে, তাকো উইথ প্ৰপাৰ ভিসা এণ্ড পাছপৰ্ট। তেওঁ অকলে আহিছে কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হস্পিটেলত ট্ৰিটমেণ্টৰ কাৰণে আৰু উইথ প্ৰপাৰ ভিসা এণ্ড পাছপৰ্ট সোমাইছে। এতিয়ালৈকে বাংলাদেশ সীমান্তত আপডেট এইটো। নালাগে, আমাৰ লোকেল মাছবিলাক ইমান সোৱাদ। বন্ধ হৈ গ'লে অন্ততঃ আমাৰ মাছ ব্যৱসায়ীসকলে দুটা দাম পাব। পাৰ্মানেণ্টলি বন্ধ হৈ গ'লে আৰু ভাল, হয় নহয়?